অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে উত্তৰ গুৱাহাটী আৰু এই উত্তৰ গুৱাহাটী অঞ্চলটোত দিনক দিনে ইটোৰ পিছত সিটো জঘন্য ঘটনা অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ এটা লম্পট চৰিত্ৰৰ ব্যক্তি নাম হৈছে মইনুল ইছলাম। মইনুল ইছলামৰ টাৰ্গেটত এগৰাকী কাৰ্বি যুৱতী, যেহেতু এই উত্তৰ গুৱাহাটীত বহু ঔদ্যোগিক প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহত কাম কৰা বাহিৰৰ পৰা অহা যুৱতীসকলক এই মইনুল ইছলামৰ দৰে একাংশ যুৱকে টাৰ্গেট কৰি আহিছে, ভয় ভাবুকি দি আহিছে, ব্লেকমেইলিং কৰি আহিছে। আৰু এই ঘটনা পোহৰলৈ আহিছে যি উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ যিটো ব্ৰহ্মপুত্ৰ ঔদ্যোগিক ফাৰ্ম আছে তাত কাম কৰি থকা এগৰাকী 29 বছৰীয়া কাৰ্বি যুৱতী। সেই যুৱতীগৰাকীক টাৰ্গেট কৰি লৈছিল এজন নাম হৈছে মইনুল হুছেইন, যিজনৰ ঘৰ হৈছে কামৰূপ জিলাৰ মান্দাকাটাৰ শুক্ৰাগুৰি গাঁৱত। আৰু তাত সেই প্ৰতিষ্ঠানটোত কৰ্মৰত হিচাপে চিনি পাইছিল যুৱতীগৰাকীক, আৰু যুৱতীগৰাকীয়ে আধাৰ কাৰ্ড বনাবলৈ বিচৰাত এইজন মইনুলে তেখেতক সহায় কৰাৰ আশ্বাস দিছিল। আৰু পৰৱৰ্তী সময়ত মইনুলে জানি বুজি এই যুৱতীগৰাকীক উত্তৰ গুৱাহাটীৰ ফাললৈ লৈ আনিছিল আৰু তাত বলপূৰ্বকভাৱে 4জন তেওঁৰ সতীৰ্থৰ সৈতে লগ লাগি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু তেওঁৰ লগত থকা 4জনৰ নাম হৈছে সাদ্দাম আলী, ৰহমান আলী, হাফিজুল আলী আৰু বুবুল আলী। আৰু লগতে এই সমগ্ৰ ঘটনাটোৰ মাষ্টাৰমাইণ্ড হৈছে এই মইনুল। মইনুলৰ টাৰ্গেটত কাৰ্বি যুৱতী এইকাৰণে কৈছোঁ কাৰণ মইনুলে ইয়াৰ আগতে তেওঁ বিবাহিত, তেওঁ এগৰাকী কাৰ্বি যুৱতীক বিয়া পাতিছিল, তেওঁৰ 2 সন্তান আছে। তাৰ পাছতো কাৰ্বি যুৱতীগৰাকী যিগৰাকী আগৰ তেওঁৰ পত্নী আছিল তেওঁক ঘৰৰ পৰা খেদি পঠিয়ায়। আৰু মইনুলৰ এনেকুৱা কিছুমান অপকৰ্মত তেখেতৰ পৰিয়ালৰ লোকে তেওঁক সহায় কৰি আহিছে। বহু পলমকৈ এই ঘটনা পোহৰলৈ আহিল 4 ছেপ্টেম্বৰ নিশাৰ ভাগত সেই অসহায় বা তাত থকা প্ৰতিষ্ঠানটোত কাম কৰা কাৰ্বি যুৱতীগৰাকীক তেওঁ আধাৰ কাৰ্ডত লিংক কৰাই দিয়াৰ কাৰণে যিটো মান্দাকাটা পাহাৰ আছে সেই পাহাৰৰ কাষৰ নিৰ্জন স্থানলৈ লৈ আনিছিল। যুৱতীগৰাকীয়ে নাজানে, উত্তৰ গুৱাহাটী অঞ্চলসমূহ তেওঁ চিনি নাপায়, নতুনকৈ সেই প্ৰতিষ্ঠানটোত কাম কৰিবলৈ আহিছিল। তাৰে সুযোগ গ্ৰহণ কৰি মই আধাৰ কাৰ্ডৰ লিংক বনাবলৈ দোকানৰ ঠিকনা দিম বুলি কৈ এইজন মহিলা লৈ আনিছিল। তাৰ পৰা প্ৰথমতে সুৰাপান কৰে। 4জন যুৱকক আগতেকৈ তাত তেওঁ মাতি থৈছিল, নাম হৈছে সাদ্দাম আলী, ৰহমান আলী, হাফিজুল আলী আৰু বুবুল আলী। তেওঁলোকে একেলগে মদ্যপান কৰে। তাৰপিছত মদৰ পাৰ্টি কৰাৰ পিছত মইনুলৰ 4 সহযোগী তাৰ পৰা আঁতৰি যায়। তাৰপিছত যুৱতীগৰাকীক অকলে পাই মাদক দ্ৰব্য সেৱন কৰাই প্ৰথমতে যুৱতীগৰাকীক মাৰপিট কৰে, শাৰীৰিক অত্যাচাৰ কৰে। তাৰ পাছত হত্যাৰ ভাবুকি দিয়ে। হাতত তেখেতৰ চোকা অস্ত্ৰ আছিল। উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট মইনুল হুছেইনে। আৰু তাৰ পাছৰ পৰ্যায়ত সেই সমগ্ৰ ঘটনাৰ তেওঁ মোবাইলত আবদ্ধ কৰি ৰাখে মইনুলে। আৰু ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলেই যুৱতীগৰাকীক